আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম যে যিসকল পি এম কিষাণ হিতাধিকাৰী আছে 23 নম্বৰ কিস্তি পোৱাৰ কাৰণে আশা কৰি আছে তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি। কাৰণ তেওঁলোকে বহুতে এই পি এম কিষাণ 23 নম্বৰ কিস্তিৰ পৰা নামবোৰ তেওঁলোকৰ বাদ পৰি যাব। তেওঁলোকে কি ভুল কৰি আছে বা কি কাম কৰিব লাগিব, কোনসকল পি এম কিষাণ হিতাধিকাৰী এই 23 নম্বৰ কিস্তি নাপাব আৰু কোনসকল পি এম কিষাণ হিতাধিকাৰীয়ে এই 23 নম্বৰ কিস্তিটো পাবলৈ সক্ষম হ'ব। যিসকল হিতাধিকাৰী 22 নম্বৰ কিস্তি পাইছিল, 21 নম্বৰ কিস্তি পাইছিল, 20 নম্বৰ কিস্তি পাইছিল, তেওঁলোকে কিন্তু কি হ'ব, এইবাৰ বহুতৰে 50% মানুহৰ 23 নম্বৰ কিস্তিৰ নম্বৰ লিষ্টৰ পৰা তেওঁলোকৰ কটন হ'ব পাৰে বা তেওঁলোকে 23 নম্বৰ কিস্তি নাপাব পাৰে। গতিকে তেওঁলোকে কি কৰিব, একদিনৰ ভিতৰত আজিয়ে তেওঁলোকে কি কাম কৰিব লাগিব বা তেওঁলোকে কি ভুল কৰি আছে যিটো ভুলৰ কাৰণে তেওঁলোকৰ পি এম কিষাণৰ 23 নম্বৰ কিস্তি এতিয়া নোসোমাব। গতিকে মই আপোনালোকক ক'ম, যিসকল হিতাধিকাৰী ইতিমধ্যে পি এম কিষাণৰ EKYC সম্পূৰ্ণ কৰিছে, লেণ্ড চিডিং সম্পূৰ্ণ কৰিছে আৰু বেংক একাউণ্টত DBT লিংক আছে, সেইসকল কৃষকৰ কোনো সমস্যা নাই। তেওঁলোকৰ সম্পূৰ্ণ ধুনীয়াকৈ ডিটেইলছত গোটেইখিনি পে'মেণ্ট পাই যাব। 22 নম্বৰ কিস্তি যেনেকৈ পাইছিলে 23 নম্বৰ কিস্তিও তেনেকৈ আপোনালোকৰ পাবলৈ সক্ষম হ'ব। তো এতিয়া কথাটো হ'ল, যিসকল পি এম কিষাণ হিতাধিকাৰী আছে 22 নম্বৰ পাইছিল, 21 নম্বৰ পাইছিল, 20 নম্বৰ পাইছিল, তেওঁলোকে যদি এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই, লেণ্ড চিডিং মানে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা DBT লিংক নাই, আপোনালোকে এতিয়াই কৰি লওক। কাৰণ DBT লিংক আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু যিটো আপোনালোকৰ EKYC আছে, যদি আপোনালোকে EKYC নকৰে, চৰকাৰে সম্পূৰ্ণ ধুনীয়াকৈ কৈ দিছে, যদি আপোনালোকে এইবাৰ পি এম কিষাণৰ 23 নম্বৰ কিস্তি পাবলৈ হয়, যদি আপোনালোকে EKYC নকৰে, তেনেহ'লে আপোনালোকে কোনোপধ্যে এই 23 নম্বৰ কিস্তি পাবলৈ সক্ষম নহ'ব। বহুতে ভাবি আছে কি 22 নম্বৰ কিস্তিটো আমি পাইছিলোঁ বা 21 নম্বৰ কিস্তি পাইছিলোঁ, গতিকে 22 নম্বৰ আৰু 21 নম্বৰ কিস্তি পাইছিলে সেইটো ঠিকেই আছে, কিন্তু এইবাৰ 23 নম্বৰ কিস্তি পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, EKYC সম্পূৰ্ণ কৰিব লাগিব। আৰু অনাগত দিনত আপোনালোকে যিকেইবাৰে আপোনালোকে পি এম কিষাণৰ টকা উলিয়াব, সেইকেইবাৰে আপোনালোকে EKYC কৰিব লাগিব। কাৰণ EKYC কৰিলে আপোনালোকৰ কি হয়, মানুহটো আছেনে নাই, মৃত্যু হৈছেনে জীয়াই আছে, সেইটো প্ৰমাণ কৰে EKYCৰ দ্বাৰা। গতিকে যিসকল কৃষকে এতিয়াও EKYC কৰে নাই, আপোনালোকে এতিয়া EKYC কৰি লওক। এইখিনি আছিল আজিৰ ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।